কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ যাকৰি নাহি কেও পাম তোহাৰি চৰণে ৰেণুহত কোটি বাৰে কুকৰো প্ৰণাম তোহাৰি চৰণে ৰেণুহত কোটি বাৰে কুকৰো প্ৰণাম। সমস্ত বেদান্ত হার মহাভাগৱত শাস্ত্ৰ ইহাৰ অমিত ৰস পাই পৰমহন তোষে পান কৰিলে যিজনে তাৰ অন্যতৰ খতৰতি নাই অন্যতৰ খতৰতি নাই। কৃষ্ণ মোৰ আজন্মৰ সেৱাস্থলী এই কলিযুগৰ নৰনাৰায়ণ স্বৰূপ বা সমস্ত ভক্তিস্বৰূপা আইসকল আৰু দিব্য আত্মাধাৰী নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল সবাৰো চৰণত আমি শিৰ থৈ ভাগৱত ধাৰাবাহিক যি ভাগৱত অনুষ্ঠান সেই অনুষ্ঠানৰ প্ৰথম স্কন্ধৰ পৰা আৰম্ভ হৈ আছে, আপোনাসৱে শ্ৰৱণ কৰি আছে। আমাৰ চেনেল ভাগৱত ভক্তি সাধনা কেন্দ্ৰৰ এই ইউটিউব চেনেলটিত আপোনাসৱে যথেষ্ট লোকে শ্ৰৱণ কীৰ্তন কৰিছে। সকলোলৈকে আমি এই আসনৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ। আপোনাসৱে শ্ৰৱণ কৰি আমালৈ যি বাৰ্তা প্ৰেৰণ কৰিছে এয়া আমাৰ আশীৰ্বাদ। বৰ্তমান সময়ত ভাগৱততকৈ আৰু শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধি কৰিব পৰা এই জগতত নাই। সেয়েহে এই ভাগৱতক এই কলিযুগত যিয়ে আদৰ্শ আৰু ভগৱন্ত বুলি বিবেচনা কৰি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি জীৱনৰ গৃহ সংস্কাৰ কৰি তুলিছে, সেইজনেই পৰম শান্তি আৰু আনন্দময় জীৱন যাপন কৰিছে। আমাৰ লক্ষ্য আৰু উদ্দেশ্য ভাগৱত আমি কেৱল নামঘৰতে সীমাবদ্ধ নাৰাখি প্ৰত্যেক গৃহে গৃহে ভাগৱত শ্ৰৱণ কৰোৱাই যাতে আমাৰ সমাজৰ গৃহবিলাক ভাগৱতমুখী ঈশ্বৰমুখী কৰি ভক্তি সাধনাত যাতে ব্ৰতী হৈ থাকিব পাৰে, এই উদ্দেশ্যে আমি আমাৰ সমাজৰ গৃহবিলাকত ভাগৱত চৰ্চাৰ এটা পৰম্পৰা বা এটা ধাৰাবাহিক গঢ়ি তোলাৰ পৰম উদ্দেশ্য। যেই কি নহওক, আমি ইতিমধ্যে প্ৰথম স্কন্ধৰ প্ৰথমৰ পৰা আৰম্ভ কৰি আমি আজি আহিছোঁ যে যেতিয়া দেৱৰ্ষি নাৰদে সেই বদৰিকাশ্ৰমত বেদব্যাসৰ আশ্ৰমত উপস্থিত হৈ বেদব্যাসৰ সন্তুলনৰ উপায় হিচাপে মহাভাগৱত শাস্ত্ৰ ৰচনা কৰিবৰ বাবে তেওঁ কি কৰিলে? উপদেশ প্ৰদান কৰিলে। আৰু এই উপদেশ প্ৰদান কৰাৰ সৰ্বপ্ৰথমে তেওঁ এটা কাৰ্য কৰিবলৈ ব্যাসদেৱক অনুৰোধ জনাইছে। দুইজনেই ভাগৱতমুখী, ভাগৱত শ্ৰৱণ কৰোঁতা মহাপণ্ডিত, আৰু আজি ইজনে সিজনক ভাগৱতৰ মহাতাৎপৰ্য কথা উল্লেখ কৰি এখন পৰম নিৰ্মল কৃষ্ণ কথাৰে সমৃদ্ধ হৈ থকা ভাগৱত শাস্ত্ৰ ৰচনা কৰিবলৈ যাওঁতে সৰ্বপ্ৰথমে ভগৱন্তৰ ৰূপ দৰ্শন কৰোৱাই ভগৱন্তৰ চৰণত শৰণাপন্ন কৰোৱাই বেদব্যাসক ভগৱন্তৰ গুণ নামেৰে
ভগৱন্তৰ নিৰ্মল চৰিত্ৰৰ দ্বাৰা এই শাস্ত্ৰ, যি শাস্ত্ৰ সমস্ত বেদান্তৰ সাৰ, সেই ভাগৱত ৰচনা কৰিবলৈ দিলে। আৰু বেদব্যাসেও দেৱৰ্ষি নাৰদক গুৰু মানি সেৱা শুশ্ৰূষা কৰি দেৱৰ্ষি নাৰদৰ উপদেশ মানি ভগৱন্তৰ ৰূপ ধ্যান কৰি আৰম্ভ কৰিলে মহাভাগৱত শাস্ত্ৰ, যি শাস্ত্ৰ নিৰ্গুণবাদী শুকদেৱৰ পদ্মমুখৰ দ্বাৰা এই জগতত পৰীক্ষিত কোৱাৰ চলেৰে আমি হওক নিকিঞ্চ লোক তৰিবৰ উপায়ে দিলে। আৰু সেই সূত্ৰে আমি এই ভাগৱতক প্ৰত্যেক গৃহে বা প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত কেনেধৰণে কোন পৰ্যায়েৰে যাতে আমি হৃদয়ত অনুধাৱন কৰোৱাব পাৰোঁ তাৰ প্ৰতি যত্নপৰ হৈছোঁ। ভগৱন্তই আমাক কৃপা দিয়ক, আপোনাসৱেও আমাক আশীৰ্বাদ কৰক, যাতে এই ভাগৱতৰ অমৃতময় বাণীৰে আমাৰ লগতে আপোনাসৱৰো হৃদয় নিৰ্মল হৈ এই ভৱসংসাৰত সুখে শান্তিৰে যাতে জীৱন নিৰ্বাহ কৰিব পাৰোঁ, তাৰ লক্ষ্য আৰু উদ্দেশ্য। পদে কৈছে, মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তনে তাৰ তৰুক নিশেষ, দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ। আমাৰ মনত থকা মহাক্লেশসমূহ কেৱল ভাগৱত শাস্ত্ৰইহে দূৰ কৰিব পাৰিব। এতিয়া আপোনাসৱৰ বা আমাৰো প্ৰশ্ন হয়, বেদব্যাসক দেৱৰ্ষি নাৰদে যি উপদেশ প্ৰদান কৰিলে যে শ্ৰৱণ কীৰ্তনে তাৰ তৰুক নিশেষ, দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ, শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি আমাৰ জীৱনৰ যিখিনি ক্লেশ আছে, দুখ আছে, এই দুখখিনি নিৰ্মূল হ'ব। যদি নিৰ্মূল হয় তেন্তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত মহাভাগৱত ধাৰাবাহিকভাৱে দ্ৰুতগতিত যি শ্ৰৱণ কীৰ্তনৰ অনুষ্ঠান আৰম্ভ হৈ আছে, ইয়াৰ জৰিয়তে বা ইয়াৰ প্ৰভাৱত সমাজৰ লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দস্য, মদ, মাৎসৰ্য, পৰহিংসা, পৰনিন্দা, পৰচৰ্চা, হিংসাবৃত্তি কমিব লাগিছিল। কিন্তু আমাৰ প্ৰশ্ন হয় বা আমাৰ এটা চিন্তা হয় বা এটা আমাৰ ভাৱনা হয়, আপোনাসবৰো হয়তো সেইটো প্ৰশ্ন অন্তৰত উত্থাপন হয় কেতিয়াবা কেতিয়াবা, যে আমিতো ভাগৱত শ্ৰৱণ কৰিয়ে আছোঁ, ভাগৱত পাঠ হৈয়ে আছে, নামঘৰত প্ৰত্যেক দিনে ভাগৱত পাঠ হৈয়ে থাকে, তেন্তে কিয় আমাৰ জীৱনৰ ক্লেশবিলাক দূৰ হোৱা নাই? বিশেষকৈ আমাৰ নিজৰ কথা কৈছোঁ, যদিও আমি ভাগৱত পাঠ আৰু শ্ৰৱণ কৰিছোঁ, তথাপিতো আমাৰ মাজত থকা যি ক্লেশ, এই ক্লেশবিলাক দূৰ হোৱা নাই। ইয়াৰ হয়তো 3টা বা 4টা কাৰণ থাকিব পাৰে। সৰ্বপ্ৰথমে আমি এটা কাৰণ আপোনাসৱৰ আগত দাঙি ধৰিব বিচাৰিছোঁ, নহ'লে ভাগৱত যেনেধৰণে শ্ৰৱণ কৰিব লাগে তেনেধৰণে শ্ৰৱণ কৰিব পৰা হোৱা নাই, বা আমাৰ নিচিনা অধম নিকিঞ্চসকলে ভাগৱত ব্যাখ্যা কৰিবলৈ যাওঁতে আপোনাসৱৰ পৰম পবিত্ৰ নিৰ্মল হৃদয়ত ভাগৱতৰ সেই পুষ্পিত বাণী আপোনাসৱে বুজিব পৰাকৈ আমি অনুধাৱন কৰাব পৰা নাই, প্ৰথম কাৰণ। দ্বিতীয় কাৰণ হ'ব পাৰে যে আমি ভাগৱত শ্ৰৱণ কৰিব লাগে কাৰণে কৰিছোঁ, আহিব লাগে কাৰণে আহিছোঁ, ভাগৱতে কি কৈছে এই কথাখিনি আমাৰ জীৱনশৈলীত উপলব্ধি কৰি প্ৰয়োগ কৰিব নোৱাৰা কাৰণে হয়তো ভাগৱতে আমাক ক্ৰিয়া নকৰিবও পাৰে, 2 নম্বৰ কাৰণ। 3 নম্বৰ কাৰণটো হ'ব পাৰে বহু লোকে আজিলৈকে ভাগৱতৰ সন্মুখলৈ আহিব পৰা নাই। ভাগৱত কি বস্তু, ভাগৱত কেনে এখন গ্ৰন্থ বা ভাগৱত শ্ৰৱণ কৰিব লাগে বুলি উপলব্ধি হোৱা নাই। হয়তো এই জগতত বহু লোক আছে আজিলৈকে ভাগৱতৰ যি মাহাত্ম্য
ভাগৱতৰ যি গুৰুত্ব বা ভাগৱত নামৰ এখন গ্ৰন্থই যে জীৱন পবিত্ৰ কৰিব পাৰে এই কথা উপলব্ধি নহৈ কোনোদিনেই ভাগৱত শ্ৰৱণ কৰা নাই। ৩ নম্বৰ কাৰণ। ৪ নম্বৰ কাৰণ হ'ল ভাগৱতৰ প্ৰতি অশ্ৰদ্ধা। ভাগৱত এখন বিলক্ষণ শাস্ত্ৰ বুলি অনুধাৱন কৰিব নোৱাৰা, ভাগৱতে জীৱনত আমাৰ উপকাৰ কৰিব পাৰিব বুলি বিশ্বাস নথকা, ভাগৱত কেৱল এখন কিতাপ বুলি ভাবি, ভাগৱত এখন কেৱল অনুষ্ঠান বা সকাম নিকাম খাই ফুৰা গ্ৰন্থ বুলি ভাবি যদি আমি ভাগৱতৰ বিষয়ে চিন্তা কৰোঁ তেন্তে হয়তো সেই ভাগৱতে আমাক জীৱনত কেতিয়াও উপকাৰ সাধন কৰিব নোৱাৰিব। এনেধৰণৰ 4টা কাৰণত হয়তো যদিও আমাৰ ভাগৱত চৰ্চা ক্ৰমবদ্ধৱান গতিত অগ্ৰগতি হৈছে, যেনেধৰণে ভাগৱতৰ পৰা আমি ফল আশা কৰিব লাগে ঠিক তেনেধৰণে আমি ফল নাপাবও পাৰোঁ। হয়তো সকলোৰে ক্ষেত্ৰত নহয়, 100 জনৰ ভিতৰত হয়তো কোনোবা এজনে নিশ্চয় ভাগৱত আন্তৰিকতাৰে শ্ৰৱণ কৰি পৰম কৃতাৰ্থ হৈ জীৱন নিৰ্বাহ কৰি আছে। আমি সমস্তজনকে এই কথা কোৱা নাই, কিন্তু সৰহসংখ্যক লোকৰ মাজত আমি এই কথাখিনি দেখিবলৈ পাওঁ। সেইখিনিহে আমি আপোনাসৱৰ আগত দাঙি ধৰিছোঁ আৰু নিজৰ কথাও আমি আপোনাসৱৰ আগত দাঙি ধৰা হৈছে। আৰু সেইকাৰণে কৈছে শ্ৰৱণ কীৰ্তনে তাৰ তৰুক নিক্ষেষ দূৰ শোক তোমাৰ মনৰ মহাক্লেশ। যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহামুখ্যতৰ অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনতে আদি তুষ্ট হুন্ত হৰি। আজি ভাগৱতে কৈছে এই কথা যে ভগৱান কেতিয়া সন্তুষ্ট হয়। আমি ভগৱান সন্তুষ্ট কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ভগৱন্তৰ চৰণত মাহ প্ৰসাদ ফল মূল দৈ গাখীৰ অন্যান্য দি ভগৱন্তৰ এইবিলাকত সন্তুষ্ট হ'ব বুলি ভাবি অৰ্থ ব্যয় কৰি যদি আমি ভগৱন্তক উপাসনা কৰিছোঁ তেন্তে ভাগৱতে কিন্তু সেই কথা আমাক উপদেশ প্ৰদান কৰা নাই। তো ভাগৱতে আমাক কি উপদেশ প্ৰদান কৰিছে, ভগৱন্ত কেনেকৈ সন্তুষ্ট হয় এই মাৰ্গটো বা এই পথটো আমাক দেখুৱাই দিছে যে অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনতে আতি তুষ্ট হুন্ত হৰি। আপুনি যেনেধৰণে অৰ্চন নকৰক, যেনেধৰণে বন্দন নকৰক, যেনেধৰণে ধ্যান নকৰক, কিন্তু ভগৱন্তৰ গুণ চৰিত্ৰ শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেদিহে ভগৱন্ত সন্তুষ্ট হয় বুলি ভাগৱতে আমাক উপদেশ প্ৰদান কৰিছে। সেইকাৰণে যদ্যপি ভকতি নৱবিধ মাধৱৰ হোৱাৰ স্বত্তেও শ্ৰৱণ কীৰ্তন অতি শ্ৰেষ্ঠতৰ বুলি আমাক কৈছে। ইয়াৰ বিজ্ঞানসন্মতভাৱে যদি আমি আলোচনা কৰোঁ কেনেধৰণে বুজিম, যেতিয়া আমি ভাগৱত শ্ৰৱণ কৰি থাকোঁ ভগৱন্তৰ সেই নিৰ্মল চৰিত্ৰবিলাকে আমাৰ হৃদয়ত প্ৰৱেশ কৰি হৃদয়ত এনেধৰণে প্ৰশান্তি আনে যিটোৰ কাৰণে সেই মুহূৰ্তত হৃদয়ত থকা আমাৰ মলিনতাখিনি দূৰ হৈ যায়। কোনোবা এজন ভাগৱত বক্তাৰ পদ্মমুখৰ দ্বাৰা সুললিত কণ্ঠেৰে যেতিয়া ভাগৱত পাঠ হৈ থাকে, ভগৱন্তৰ নিৰ্মল চৰিত্ৰৰ কথা যেতিয়া বিশ্লেষণ কৰি থাকে, বহু লোকে নিদ্ৰাগত অৱস্থাত গতি কৰে। কাৰণ সেই সময়ত তেওঁ হৃদয়ত পৰম প্ৰশান্তি আহি থাকে। আৰু এই ভাগৱতৰ অমৃতময় কথাৰ বাহিৰে এই জগতত বিশৃংখলযুক্ত কাহিনী যদি কাৰোবাৰ আগত প্ৰকাশ কৰি থকা হয়, সেই কাহিনীবিলাকে তেওঁ হৃদয়ত আতংকৰ সৃষ্টি কৰিব, ভয় ভাৱ সৃষ্টি কৰিব, কেতিয়াও হৃদয়ৰ নিভৃত কোণত প্ৰশান্তিৰ সৃষ্টি নহয়। ভাগৱতত এনে চৰিত্ৰ বৰ্ণনা আছে যি চৰিত্ৰৰ দ্বাৰা মানুহৰ জীৱনলৈ কেতিয়াও শংকা নাহে, ভয় নাহে, দুখ নাহে, ক্লেশ নাহে, আহে কেৱল শান্তি, আহে কেৱল আনন্দ। যদি আনন্দই আহে তেন্তে সেই আনন্দৰ দ্বাৰাই আমি আমাৰ হৃদয় পদ্মত ভগৱন্তৰ ৰূপ বৰ্ণন কৰি যাতে আমি পৰম আনন্দিত হৈ থাকিব পাৰোঁ, এই হ'ল আমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য।
আজি আমি সমস্ত লোকে জীৱন নিৰ্বাহ কৰি আছোঁ। আল্টিমেটলি আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল আমাক লাগে আনন্দ। আপুনি বা মই বা আপোনাৰ সন্তান বা আপোনাৰ কোনোবা ইষ্ট কুটুম্বে এই জগতত ধন টকা পইচা অৰ্জন কৰে। যদি আপোনালোকে সোধে যে আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য কি, বোলে বাপ মই চাকৰি এটা পোৱা হ'লে ভাল আছিল। আৰু চাকৰিটো কিহৰ কাৰণে লাগে বা ব্যৱসায়টো কিহৰ কাৰণে লাগে? ধন উপাৰ্জন। আৰু ধন কিয় লাগে? ধন লাগে আমাৰ পৰিয়াল চলাবৰ বাবে। আৰু এই পৰিয়াল চলাবৰ কাৰণে ধন লাগে। ধনৰ দ্বাৰা পৰিয়াল চলাওঁতে পৰিয়ালৰ মাজলৈ কি আহিব? সুখ আহিব। ধন ঘটা মূল উদ্দেশ্য হ'ল পৰিয়ালৰ সুখ সমৃদ্ধিৰ কাৰণে। আৰু যেতিয়া সুখ সমৃদ্ধি আহিলে আপুনি যদি সোধে কোনোবা এজন ব্যক্তিক যে আপুনি কৰ্মসংস্থান পালে, কৰ্মসংস্থান পাই ধন ঘটিলে, ধনৰ দ্বাৰা আপোনাৰ পৰিয়ালবৰ্গক আপুনি সুন্দৰভাৱে চলাই আছে বা পোহপাল দি আছে, আৰু এতিয়া পৰিয়ালৰ পোহপালৰ পাছত আপোনাৰ শেষ ইচ্ছা কি? আপুনি হয়তো ভগৱন্তৰ ওচৰত ক'ব যে ভগৱানে এতিয়া আমাৰ সমস্ত পৰিয়ালক সুখে শান্তিৰে আনন্দ মনে জীয়াই থাকিবলৈ সুমতি প্ৰদান কৰক। শেষত গৈ মূল লক্ষ্যটো হ'ল আনন্দ। আৰু এই আনন্দ বিচাৰোঁতে আমাৰ যিবিলাক পথ দিছে সেই পথবিলাকৰ ভিতৰত কেৱল মহাভাগৱতৰ আধ্যাত্মিক চেতনাবোধ জগাই তুলি ভগৱন্তৰ চৰণত কেৱল শৰণাপন্ন হৈ থাকিব পৰা ব্যৱস্থাটোৱে হ'ল আত্যান্তিক সুখ বা পৰম সুখ। এই জগতত আপোনাভাৱে উল্লেখ কৰিব পাৰে বা ভাবিব পাৰে বহু লোকৰ লাগতিয়াল বা প্ৰাপ্তিতকৈ বহু ধৰণৰ ধন টকা পইচা সা সম্পত্তি আৰ্জন কৰা হয়। যিমানখিনি তেওঁক দৰকাৰ হয় বা পৰিয়ালটো চলিবৰ কাৰণে যিমানখিনি যথোপযোগ্য ধন সা সম্পত্তি আৰ্জন কৰিব লাগে তাতোতকৈও বহু গুণৰ ধন টকা পইচা আৰ্জন কৰা দেখা যায়। কিন্তু সেই পৰিয়ালবিলাকলৈ আপুনি লক্ষ্য কৰিবচোন যে তেওঁলোকৰ পৰিয়ালবিলাকত পৰম শান্তি আৰু সুখেৰে জীৱন নিৰ্বাহ কৰিছেনে? যদিও ধন টকা পইচা আছে, যদিও সুখৰ কাৰণে ধন টকা পইচা লাগে, এই ধন টকা পইচাই সুখ আনিব পাৰেনে বা দিছেনে? যদি দিয়া নাই তেন্তে ধনৰ সুখৰ মাধ্যম হ'ব পাৰে জানো? সুখৰ মাধ্যম হ'ব কেৱল ভগৱন্তৰ চৰণ, যিজনে এই জগতৰ আধাৰ হিচাপে আমাৰ হৃদয়ত প্ৰৱেশ কৰি জীৱন নিৰ্বাহ কৰি আছে। আৰু সেইজনৰ চৰণ কমলত যিজনে তেওঁ স্থাপন কৰিছে তেওঁৱেই এই জগতত পৰম সুখী। বহু গৃহত ভগৱন্তৰ গুণ নামৰ অভাৱ, সাধুৰ সংগৰ অভাৱ, ঈশ্বৰ আলাপৰ অভাৱ, কেৱল খাব লাগে আনিব লাগে এনেকুৱা ধৰণৰ ব্যৱস্থাপনাই জীৱন নিৰ্বাহ কৰাৰ শেষত এটা দুৰুহ জীৱন কটাবলগীয়া অৱস্থা হোৱা দেখা যায়। আজি সেই কথাখিনি দেৱৰ্ষি নাৰদে ব্যাসক উদ্দেশ্য কৰি কৈছে, তুমি জগতত যি বিনা কাৰণত পশু বধ কৰি বেদৰ অভিপ্ৰায় নুবুজি মনুষ্যসকলক যি অসৎ উপায় বা অসৎ পথ দেখুৱালা, তাৰ কাৰণে তোমাৰ জীৱনলৈ দুখ আহিলে। আৰু সেইকাৰণে কৈছে অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনতে আদি তুষ্ট হুন্ত হৰি। আৰু এই কথাবিলাক কি কৈছে? ভকতে যতে কগাৱৈ গুণনাম ছয়, তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপা হেন জানি ব্যাস ঋষি তুমি সৰ্বজান,
নিৰ্মীয়ুক শাস্ত্ৰ কৃষ্ণ কীৰ্তন প্ৰধান যিটো শাস্ত্ৰে নাহি নাম কৃষ্ণৰ চৰিত উচ্ছিষ্ট গতটো কৰি পবিত্ৰ। এই জগতত জীৱন নিৰ্বাহ কৰি গতি কৰিব পৰা বিভিন্ন শাস্ত্ৰ যদিও ৰচনা হৈছে, যিবিলাক শাস্ত্ৰত কৃষ্ণৰ গুণনামবিহীন তেনে শাস্ত্ৰ উচ্ছিষ্ট বুলি কৈছে। উচ্ছিষ্ট মানে আমি খাই এৰা যিবিলাক দ্ৰব্য যি স্থানত পেলাওঁ বা আমি খাই এৰা বস্তু যাক উচ্ছিষ্ট বুলি কোৱা হৈছে, তেনে শাস্ত্ৰ য'ত কৃষ্ণ কথাৰ বিহীন। গতিকে তুমি এনে এখন বিলক্ষণযুক্ত শাস্ত্ৰ ৰচনা কৰা য'ত কৃষ্ণ নামেৰে ভৰপূৰ, কৃষ্ণৰ গুণ চৰিত্ৰ নিৰ্মল কথাৰে জীৱ তৰিবৰ পৰা এক উপায় থকা সেই চৰিত্ৰবিলাক লিপিবদ্ধ কৰা। আৰু কৈছে কি, কাকতুল্য কামী মনুষ্যৰ তাত ৰতি ভকতৰ নাহি তাত অভিলাষমতি। কাকতুল্য কাউৰীৰ লগত তুলনা কৰিছে। কাউৰীৰ মনত যি ভাৱনা যে কেৱল আহাৰ খাব লাগে বুলি যি ভাৱনা, তৰিব লাগে বুলি যি ভাৱনা, সেই ভাৱনাক কাকতুল্য কামী মনুষ্যৰ তাত ৰতি ভকতৰ নাহি তাত অভিলাষমতি। যিবিলাক লোকে কাউৰীৰ চিন্তাৰ ধাৰা নিচিনা, কাউৰীৰ কামনাৰ দ্বাৰা যি ভোগ, সেই ভোগত লিপ্ত হৈ থকা লোকবিলাকক ভকতে কেতিয়াও গুৰুত্ব প্ৰদান নকৰে বা ভকতৰ তাত কোনো অভিলাষ নাথাকে। যিটো বাক্যে আছয় গুণ নাম মাধৱৰ হি বাক্যে হৰৈ পাপ জনসমূহৰ। বেদব্যাসে 17খন পুৰাণ ৰচনা কৰাৰ অন্তত আৰু সেই 17খন পুৰাণত জনসাধাৰণৰ বা জনকল্যাণৰ কথাবিলাক লিপিবদ্ধ নহ'ল। তাত হিংসা নীতি আহিলে, তাত অবাবতে পশুবধৰ কথা আহিলে, তাত বিভিন্ন দেৱ দেৱতাক বা ক্ষুদ্ৰ দেৱতাক ভোগবিলাস বিচাৰি ধন টকা পইচা আৰ্জন কৰিব পৰা ব্যৱস্থা লিখিলে, কিন্তু জীৱৰ সদ্গতিৰ কথা তাত উল্লেখ নাথাকিলে। গতিকে তুমি জগতৰ যেতিয়া অকল্যাণ সাধন কৰিলা, গতিকে তোমাৰ মনত সন্তুলন আহিল, অশান্তি আহিল, আৰু আজি এনে এক শাস্ত্ৰ লিখা যিখন শাস্ত্ৰৰ দ্বাৰা জগতৰ কল্যাণ সাধন হয়। হে ৰাম ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ। কহিলো স্বৰূপে বেদান্তৰো তত্ৰ অৰ্থ। যি কৰ্ম আমি কৰোঁ, সেই কৰ্মত যেতিয়ালৈকে আমি ভকতি সংযোগ হৈ নাথাকে বা কৃষ্ণৰ সেৱা, কৃষ্ণৰ স্বৰূপ, কৃষ্ণৰ প্ৰতি থকা যিটো হৰণা অৱস্থা নাথাকে, সেই কৰ্ম কেতিয়াও জগতৰ কল্যাণ হ'ব নোৱাৰে আৰু সেই কৰ্মই জীৱনত ব্যৰ্থ হ'ব। ঈশ্বৰবিহীন কৰ্মৰ দ্বাৰা ধন টকা পইচা আৰ্জন কৰি অসৎ চিন্তাৰে অনা উপাৰ্জন, সেই উপাৰ্জনে কেতিয়াও আপোনাৰ মোৰ হৃদয় নিৰ্মল কৰিব নোৱাৰে বা কল্যাণ সাধন কৰিব নোৱাৰে। এইখিনিতে আপোনাসৱৰ উদ্দেশ্যে এতিয়া আমি কাহিনী ক'ব বিচাৰিছোঁ। এজন সন্ন্যাসী আছিল। সন্ন্যাসীজনে তেওঁ ঈশ্বৰৰ নাম গাই বিভিন্ন ঘৰত বা বিভিন্ন স্থানত ভ্ৰমণ কৰি ফুৰে। এনেধৰণে ভ্ৰমণ কৰোঁতে 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 এদিন এঘৰ লোকত
তেওঁ প্ৰৱেশ কৰিলে আৰু গৃহখনে তেওঁ আঠে বেঠে আদৰ সাদৰ কৰি আমন্ত্ৰণ দিলে, বহিবলৈ দিলে, সেৱা শুশ্ৰূষা কৰিলে। আৰু গৃহস্থৰ অভিলাষ এই সন্ন্যাসীজন যাতে তেখেতৰ গৃহত এৰাতি বঞ্চি যায়। সন্ন্যাসীজনেও সেই গৃহস্থ ঘৰৰ সেৱা শুশ্ৰূষাত সন্তুষ্ট হৈ এটা ৰাতিৰ কাৰণে তেওঁলোকৰ ঘৰত বঞ্চিছিল। আৰু সেই সন্ন্যাসীজনক সেই গৃহস্থজনৰ ঘৰত ৰাখোঁতে তেওঁলোকৰ গৃহত থকা যিটো মন্দিৰ আছিল, সেই মন্দিৰৰ পবিত্ৰ স্থানৰ আশে পাশে তেওঁ থকাৰ ব্যৱস্থা কৰি দিছিল। আৰু ৰাতি তেওঁ আহাৰ গ্ৰহণ কৰাৰ পাছত সেই মন্দিৰৰ কাষতে শুই থাকিল। আৰু ৰাতি তেওঁ সাৰ পালে ক্ষীণ পোহৰত মন্দিৰৰ যি মূৰ্তি আছিল, সেই মূৰ্তি সোণৰ আছিল। ৰাতিৰ ক্ষীণ পোহৰত সোণৰ যি চিকমিকনি, সেই চিকমিকনিয়ে সন্ন্যাসীজনৰ মনত এটা চৌৰ্যবৃত্তি জগাই তুলিলে। তেওঁ দেখিলে যে মই ঘৰে ঘৰে ভিক্ষা কৰি ঘূৰি ফুৰোঁ, যদি এই সোণৰ মূৰ্তিটো গৃহস্থ ঘৰে ক'ব নোৱাৰাকৈ যদি লৈ গুচি যাওঁ, তেন্তে এই সোণৰ মূৰ্তিৰ পৰা মই যথেষ্ট টকা আহৰণ কৰিব পাৰিম আৰু এনেধৰণে মই গৃহে গৃহে ভিক্ষা মাগি ফুৰিব লগা নহয়, কোনোবা এডোখৰ ঠাইত বহি পেলাই মোৰ জীৱনৰ আনন্দখিনি উপভোগ কৰিব পাৰিম। কাজেই গৃহস্থ সাৰ পোৱাৰ আগে আগে তেওঁ সেই মন্দিৰৰ সোণৰ মূৰ্তিটো লৈ সেই স্থানৰ পৰা পলায়ন কৰিলে। পুৱা হ'ল, সূৰ্য উদয় হ'ল, গৃহস্থ ঘৰে আহি সন্ন্যাসীজনৰ ওচৰত আহি দেখিলে সন্ন্যাসীজন শয়ন কৰিবলৈ দিয়া জেগাত নাই আৰু তেওঁ সেই স্থানৰ পৰা পলায়ন কৰিলে। লগতে সেই মন্দিৰলৈ চকু দি দেখিলে যে মন্দিৰৰ যি সোণৰ মূৰ্তি ৰাখিছিল, সেই সোণৰ মূৰ্তি ভাগো তেওঁ লৈ গ'ল। যথেষ্ট ধনী আছিল, বহু ধৰণৰ ধন আৰ্জন কৰি সোণেৰে ভগৱন্তৰ মূৰ্তি ৰাখিছিল। আৰু গৃহস্থ ঘৰে সেই সোণৰ মূৰ্তি লৈ যোৱাৰ লগে লগে সন্ন্যাসীজনৰ পৰা বা সন্ন্যাসীজনৰ এটা বিৰূপ মনোভাৱেৰে চিন্তা কৰিবলৈ ধৰিলে যে এনে সন্ন্যাসী লোকক কেতিয়াও আশ্ৰয় দিব নোৱাৰি, কেৱল ভণ্ড আচৰণ, তেওঁলোকে ভণ্ড বেশভূষা কৰি জগতত লুটিবৰ কাৰণে ঘূৰি ফুৰে আৰু তেওঁলোকে এনেধৰণে সন্ন্যাসী বা অন্যান্য সন্ত মহন্তসকলৰ ওপৰত এটা গালি গালাজ পাৰি নিন্দাবাদসূচক বক্তব্য প্ৰদান কৰিলে। সন্ন্যাসীজন গুচি গ'ল, বিভিন্ন স্থানত ঘূৰিছে, সোণৰ মূৰ্তিটো তেওঁ লৈ ফুৰিছে। এনেধৰণে এমাহ দিন পাৰ হ'ল, তেওঁ সোণৰ মূৰ্তিটোৰ পৰা কোনো ধৰণৰ কাম অহা নাই। আৰু এমাহৰ পাছত তেওঁ চিন্তা কৰিবলৈ ধৰিলে যে মই কি কাম কৰিলোঁ, মইতো এজন সৎ লোক আছিলোঁ, সৎপুৰুষ আছিলোঁ, কেৱল ঈশ্বৰৰ নামেৰে সমস্ত জগতত কোনো ধৰণৰ ক্লেশ নোহোৱাকৈ ঘূৰি ফুৰোঁ। আজি সোণৰ মূৰ্তিটো আনি মোৰ চিন্তা ভাৱনা বাঢ়ি গ'ল, ক'ত থ'ম, কেনেকৈ ৰাখিম, কি কৰিম, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চিন্তাই তেওঁক আৱৰি ধৰিবলৈ ধৰিলে। আৰু চিন্তা ভাৱনা কৰোঁতে 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 এমাহ দিনৰ পাছত তেওঁৰ মনলৈ এটা সদ্বুদ্ধি আহিলে যে মই এই মূৰ্তিটো য'ৰ পৰা আনিছিলোঁ তাত গৈ ঘূৰাই দিম। আৰু সেই কথা ভাবি তেওঁ যিখন গৃহৰ পৰা সেই মূৰ্তিভাগ লৈ গৈছিল সেই গৃহলৈ আহিলে আৰু গৃহস্থসকলেও তেওঁক দেখি আচৰিত মানিলে, খং উঠিলে যে এই চোৰজনেই আমাৰ সোণৰ মূৰ্তিটো লৈ গৈছিল, পুনৰ আমাৰ ঘৰলৈ আহিছে আৰু তেওঁ গালি গালাজ পাৰিছে আৰু মাৰিবলৈও তেওঁলোক আগবাঢ়ি গৈছে। তেনেতে সন্ন্যাসীজনে গৃহস্থজনক ক'লে, ৰ'ব, আপোনালোকে মোক মাৰধৰ নকৰিব, মই আপোনালোকৰ ঘৰৰ পৰা সোণৰ মূৰ্তিটো চুৰ কৰি নিয়াটো সত্য আৰু এই সোণৰ মূৰ্তিটো মই পুনৰ আপোনালোকক ঘূৰাই দিবলৈ লৈ আহিছোঁ। আপোনালোকে বহক, মোৰ বক্তব্যখিনি শুনাৰ পাছত আপোনালোকে মোক যেনেধৰণৰ শাস্তি বিধান কৰে তেনেধৰণৰ শাস্তি গ্ৰহণ কৰিবলৈ মই প্ৰস্তুত। সকলো লোক বহিলে আৰু সন্ন্যাসীজনে ক'লে যে হে আইসকল, হে বাপসকল, আপোনাভাৱে যিদিনা মোক ৰাতি ৰাখিছিল আৰু সেই ৰাতিৰ সাজটো যে মোক খুৱাইছিল বা ভক্ষণ কৰাইছিল, আপোনালোকে সঁচা কথা কওকচোন, আপোনালোকৰ ধন টকা পইচা উপাৰ্জনৰ স্থলীটো কেনেধৰণৰ? আপোনালোকৰ
যিজন স্বামী বা যিজন গৰাকী তেওঁ কোনটো পথেৰে কেনেকুৱা ধৰণৰ কৰ্ম কৰি ধন টকা পইচা আৰ্জন কৰে। তেওঁ জানিলে সেই গৃহস্থজনে এটা সাংঘাতিক ডাঙৰ চাকৰি কৰে, বিভিন্ন ধৰণৰ বক্ৰ পথেৰে ধন টকা পইচা আৰ্জন কৰি জয় জয় ময় নিজৰ সৎ উপাৰ্জনৰ বাদেও বহু দৰিদ্ৰ লোকক ঠগ প্ৰবঞ্চক কৰি ধন টকা পইচা আৰ্জন কৰি অনা তেওঁ গম পালে আৰু পাকে পকাৰে গৃহস্থসকলেও উপাৰ্জনৰ পথবিলাক ক'লে। তেতিয়া সন্যাসীজনে ক'লে, মই প্ৰকৃততে মানুহজন চৌৰ্যবৃত্তি নাছিলোঁ, মোৰ ঈশ্বৰ কৰ্মই মোক মন আনন্দিত কৰি ৰাখিছিল, কিন্তু আপোনালোকৰ সেৱা শুশ্ৰূষাত মই সন্তুষ্ট হৈ সেই ৰাতিটো আপোনালোকৰ দ্বাৰা যি মোক সিদ্ধান্ত গ্ৰহণ কৰোৱাইছিল সেই অন্ন প্ৰকৃতাৰ্থত পাপান্ন আছিল। পাপেৰে আৰ্জন কৰা অন্ন খোৱাৰ লগে লগে মোৰ মনলৈ চৌৰ্যবৃত্তি আহিল, মোৰ মনলৈ অসৎ চিন্তা আহিল, আৰু অসৎ চিন্তা অহাৰ লগে লগে মোৰ সন্মুখত দেখি থকা সেই সোণৰ মূৰ্তিটো প্ৰতি মোৰ আকৰ্ষিত হ'ল আৰু লগে লগে মই সোণৰ মূৰ্তিটো লৈ গুচি গ'লোঁ। এয়া হ'ল মোৰ খাদ্যৰ প্ৰভাৱ। আৰু এই খাদ্যৰ 21 দিন পৰ্যন্ত শৰীৰত ক্ৰিয়া কৰে আৰু লাহে লাহে সেই আহাৰ ক্ষয় হৈ গৈ আছে আৰু মোৰ চৌৰ্যবৃত্তিৰ পৰা পুনৰ আকৌ সৎ কথালৈ মন ঘূৰি গৈছে। আৰু আজি এমাহ হ'ল, এমাহৰ পাছত আপোনাভাৱে মোক ভক্ষণ কৰোৱা খাদ্য ইতিমধ্যে মোৰ শৰীৰৰ পৰা গুচি গৈছে আৰু লগে লগে পুনৰ আকৌ মোৰ মনলৈ সৎ ভাৱনা ঘূৰি আহিল। গতিকে পুনৰ মই আপোনালোকক এই মূৰ্তিটো ঘূৰাই দিবলৈ আহিলোঁ। আপোনালোকৰ দ্বাৰা যি পাপ কৰ্ম কৰি অন্ন আনিছিল সেই পাপ অন্ন খোৱাৰ কাৰণে মোৰ মন মগজু পাপেৰে ভৰি পৰিল। গতিকে মই চৌৰ্যবৃত্তিৰ প্ৰতি মোৰ মন ধাৱমান হ'ল। এই কথাষাৰ লগত সংগতি ৰাখি মহাভাৰতৰ হস্তিনাপুৰৰ ৰাজসিংহাসনৰ গৰাকী ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধন, আৰু সেই দুৰ্যোধনৰ অসৎ চিন্তাৰ দ্বাৰা বা ধৃতৰাষ্ট্ৰৰ অসৎ চিন্তাৰ দ্বাৰা যি অন্ন পাপান্ন ৰাজভঁৰালত আছিল, সেই ৰাজভঁৰালৰ অন্ন বিদুৰে কোনোদিনেই গ্ৰহণ কৰা নাছিল। যদিও হস্তিনাপুৰ ৰাজসিংহাসনৰ প্ৰধানমন্ত্ৰী বিদুৰ আছিল, কিন্তু বিদুৰে জীৱন নিৰ্বাহ কৰিছিল অতি দৰিদ্ৰ অৱস্থাত। তেওঁ দুহাতেৰে আৰ্জন কৰি জীৱন নিৰ্বাহ কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ স্বত্তেও হস্তিনাপুৰৰ ৰাজসিংহাসনৰ ৰাজভঁৰালৰ পৰা কোনো ধৰণৰ খাদ্যদ্ৰব্য বা কোনো ধৰণৰ অৰ্থ গ্ৰহণ কৰা নাছিল। এইকাৰণে ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনৰ যি পাপ চিন্তা আৰু সেই পাপ চিন্তাৰ দ্বাৰা অন্যায় আৰু অসৎ উপায়েৰে আৰ্জন কৰা ধন বিদুৰে গ্ৰহণ কৰা নাছিল। গতিকে বিদুৰ পৰৱৰ্তী সময়ত এজন ভগৱন্তৰ ভকত হিচাপে প্ৰখ্যাত হৈছে। আজি আমাক এই কথাবিলাককে কৈছে যে ভকতে তেনেধৰণৰ কৰ্মবিলাকত অভিলাষ নাথাকে, যিটো কাকতুল্য কামী, যিবিলাক অসৎ উপায়েৰে আৰ্জন কৰা ধন টকা পইচাৰ দ্বাৰা আমাৰ মন কেতিয়াও শুদ্ধতা নাহে। বৰ্তমান সময়ত যদিও আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ, যেতিয়ালৈকে আমি ভাগৱতৰ মাধ্যমেদি সৎ চিন্তা সৎ ভাৱনা সম্পন্নভাৱে যদি অৰ্থ উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰিব নোৱাৰোঁ বা পৰিয়ালক সংস্কাৰ দিব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ পৰিয়ালবিলাক ভাগৱতমুখী বা ঈশ্বৰমুখী হ'ব নোৱাৰে। সেইকাৰণে কৈছে যে ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ, কহিলোঁ স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। আজি সমস্ত বেদান্ত মানে বেদৰ অন্তৰ্ভাগ। সমস্ত বেদান্তৰ অৰ্থ হ'ল এইটোৱে, যিটো কৰ্মত আপোনাৰ ঈশ্বৰৰ ভক্তি সংযুক্ত হৈ থাকিব, যিটো কৰ্মত আপুনি ঈশ্বৰক উপাসনা কৰি ঈশ্বৰক অৰ্চন কৰি কৰ্ম কৰিব, সেই কৰ্মই হ'ব আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ কৰ্ম, আৰু তাৰ বাদে সকলো কৰ্ম ব্যৰ্থ হ'ব। ধন টকা পইচা আৰ্জন কৰিছে, সেয়াও আপুনি ঈশ্বৰৰ ভক্তি তাত থাকিব লাগিব, কৰ্মই ধৰ্ম হ'ব লাগিব। আৰু য'ত ঈশ্বৰৰ ভক্তি নাথাকে, য'ত সেই কৰ্মত নিৰ্মলতা নাথাকে, তেনে কৰ্ম কেতিয়াও কৰ্ম হ'ব নোৱাৰে বুলি আজি আমাক ভাগৱতে উপদেশ প্ৰদান কৰিছে।
হে ৰাম আৱে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ কেৱল দিয়োক ভক তিৰয়োপদেশ ভকতিহি কৰৈ সংসাৰৰ দুখ নাশ ভকতিৰ প্ৰভাৱহু নিউৰিখি ব্যাস। হে গুৰুদেৱ, মোক এনে উপদেশ প্ৰদান কৰক য'ত কেৱল ভকতি আছে আৰু ভকতিহে কেৱল সংসাৰৰ দুখ নাশ কৰিব পাৰে। এই কথা আজি বেদব্যাস ঋষিক দেৱৰ্ষি নাৰদে উপদেশ প্ৰদান কৰিছে। আৰু ভকতিৰ কি মহিমা, কি আশ্চৰ্য, এই কথা তুমি শুনা হে বেদব্যাস।